শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্তৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম ধ্যানমূলম গুরু মূর্তি পূজামূলম গুরু পদম মন্ত্রমূলম গুরু বাক্যম মোক্ষমূলম গুরু কৃপা মোক্ষমূলম গুরু কৃপা অজ্ঞানতিমিরান্ধস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মিলিতং তস্मै শ্রীগুরুবে নমঃ তস্मै শ্রীগুরুবে নমো নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। সর্বপ্রথমে আমি সকলো ইউটিউবাৰ ভক্তপ্ৰাণ ভকত বৈষ্ণৱ আইমাতৃসকল, দেশৰ ভৱিষ্যত ডেকা গাভৰুসকল আৰু নৱজাত নিষ্পাপ দেৱ শিশুসকল সকলোলৈকে সৰ্বপ্ৰথমে আমাৰ আন্তৰিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। আজি আমি পুনৰ আপোনাসৱৰ মাজুলীকে আহিছোঁ। বহুদিনৰ অন্তত বিভিন্ন অনুষ্ঠানৰ মাজত থাকি আমি ভিডিঅ'সমূহ কৰিবলৈ বিশেষভাৱে সময় নাটনি হৈছে, সেইবাবে আপোনাসৱৰ কাষলৈকে আহিব পৰা নাই। আজি আপোনাসৱৰ আশীৰ্বাদ ক্ৰমে পুনৰ এই ভিডিঅ'টিলৈকে আহিছোঁ। আজি আমি যিসকল সন্ত মহন্ত, যিসকল জ্ঞানৰ যোগী, যিসকল প্ৰজ্ঞা সাধক, এই সকলৰ পৰা কিছু কথা জানিবৰ বাবেহে এই ভিডিঅ'টি কৰা হৈছে। আমি যিহেতু দাস হ'ব বিচাৰিছোঁ, কিন্তু দাস হোৱাটো বহুত জটিল হৈ পৰিছে। দাস হ'বলৈ পৰাটো ইমান কিন্তু সহজ নহয়। বহু ব্যক্তি আছে, বহু ব্যক্তিৰ মাজত দাস হোৱাটো
সাধাৰণ কথা, কিন্তু ঈশ্বৰৰ পদকমলত দাস হ'ব পৰাটো বহুত জটিল বুলি আমি ভাবিছোঁ। কথা হ'ল কি, আমি গীতাৰ 15 নম্বৰ অধ্যায়ত এটি কথা পাইছোঁ যে পুৰুষোত্তম যুগ, অৰ্থাৎ ভগৱান পুৰুষ বা পৰমাত্মা এজনেই আছে, এজনত বাদে দুজন নাই। আৰু ভাগৱত, গীতা বা বিভিন্ন শাস্ত্ৰসমূহত আমি এটা কথা পোৱা নাই, যিহেতু 4 বৰ্ণ লাভ কৰিছোঁ, দিছে, সংবিধান দিছে গীতা ভাগৱতী। এই 4 বৰ্ণৰ ভিতৰত ব্ৰাহ্মণ প্ৰথম আছে, তাৰপিছত ক্ষত্ৰিয় আছে, তাৰপিছত বৈশ্য আছে, তাৰপিছত শূদ্ৰ আছে। এই 4 জাতি আমাক শাস্ত্ৰ ভাগৱতসমূহে নিৰ্ধাৰণ কৰি দেখুৱাইছে। কিন্তু ইয়াৰ ভিতৰতে সন্ত মহন্ত এই জাতিসমূহ ব্ৰাহ্মণৰ লগতেই লুকাই আছে। কিন্তু আমি আপোনাক সুধিবলগীয়া প্ৰশ্নটো হৈছে কি, গোসাঁই বুলি আৰু কিবা বেলেগ এটা জাত আছে নেকি? গোসাঁই বুলি যিসকল গোসাঁয়ে বৰ্তমান সত্ৰ মহাসত্ৰ পাতিছে, এওঁলোক গোসাঁই উপাধি, গোস্বামী উপাধি আছে, আৰু সেই গোস্বামী উপাধিত তেওঁলোকে গোসাঁই বুলি পৰিচিত হৈছে। কিন্তু আমি এটা কথা ভাবিছোঁ যে বৰ্ণটো আমাক শাস্ত্ৰ ভাগৱতে গোসাঁই বুলি আৰু এটা জাত দিয়া নাই। দিছে মাত্ৰ কি যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই 4টা জাতহে আমাক দিছে। আমাৰ লক্ষ্য আছে কি, এই ব্ৰাহ্মণ শব্দটো অৰ্থ হৈছে ব্ৰহ্ম, অৰ্থাৎ পৰম ঈশ্বৰ, পৰম আত্মাক যিজন ব্যক্তিয়ে চিনিব পাৰিছে, যিসকল ব্যক্তিয়ে চিনিব পাৰিছে, সি ব্ৰাহ্মণ বুলি কৈছে। তেওঁ ব্ৰহ্ম জনা ইতি ব্ৰাহ্মণ, ব্ৰহ্ম জনা ইতি ব্ৰাহ্মণ। যাৰ আত্মজ্ঞানী হৈ গৈছে, যিজন ব্যক্তি আত্মজ্ঞানী হৈ গৈছে, সেইজনকে ব্ৰহ্মজ্ঞানী বুলি কৈছে। আৰু ব্ৰহ্ম শব্দৰ পৰা ব্ৰাহ্মণ শব্দটো আহিছে। গতিকে আমি এই ব্ৰহ্ম শব্দৰ মাজতেই সন্ত মহন্ত সকল লুকাই আছে। গতিকে ইয়াত বাদে আৰু তেনেকুৱা কি জাতি আছিলে আমি আপোনালোকৰ পৰা জানিব বিচাৰিম, আপোনালোকে জনাব। মোৰ ক'ৰবাত ত্ৰুটি হ'ব পাৰে, গতিকে ক্ষমা কৰিব। কথা হ'ল কি,
এই বস্তুটো আমি যেহেতু শাস্ত্ৰ ভাগৱতৰ মাধ্যমেদি লাভ কৰিব পৰা নাই। আমি এটা কথা পাইছোঁ যে শিষ্যক গুৰুৱে চাব লাগে, শিষ্যসকলক গুৰুৱে চাব লাগে। যেনেকে এজন ৰজাই দেশখনত কিমান দুখী আছে, কিমান সুখী আছে, কিমানে দুখত কটাইছে, কিমানে দৰিদ্ৰ জীৱনত উন্নতি হ'ব পৰা নাই, সেইসকলক চাবৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য থাকে। সেইমতেদি যেনেকৈ অম্বৰীশ মহাৰাজেও যদিও তেওঁ কোনো কৰ্ম কৰা নাছিলে, কিন্তু তেওঁ ঈশ্বৰ ভক্ত আছিলে, পৰম ভক্ত আছিলে, যাৰ বাবে ভগৱান কৃষ্ণই সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাজ্যত থকা দুখী ভিকহু সকলোৱে মংগলময় কৰি তুলিছিলে। আৰু সেই পৰম ভক্তজনক যাতে কোনেও হানি বিঘিনি কৰিব নোৱাৰে, তাৰ বাবেও সেই সুদৰ্শন চক্ৰই দায়িত্ব লৈছিল, যাৰ বাবে দুৰ্বাসাকো এবছৰ দিন সুদৰ্শন চক্ৰই খেদিছিলে। গতিকে যি সন্ত, যি মহন্ত, এইসকল বিজ্ঞ পুৰুষ, প্ৰজ্ঞাসাধক পুৰুষ, এইসকল ব্ৰহ্মজ্ঞানী, ব্ৰহ্মতত্ত্ববিদ, আৰু এইসকলৰ ভিতৰতে সন্ত মহন্তসকল লুকাই আছে। আৰু বৰ্তমান সময়ত আমি যিসকল গোসাঁই আমি মানিছোঁ, তেওঁলোকে চৰকাৰৰ পৰাও বহু টকা লাভ কৰে। তাৰ ওপৰঞ্চি তেওঁলোকে বিভিন্ন জেগাত গৈ শৰণীয়া, ভজনীয়া এনেকুৱা কিছুমান নিয়ম কৰি তেওঁলোকে বহু টকা পইচাও গোটায়। কিন্তু শৰণ কোনোবাই কাৰোবাক দিব পৰা শক্তি আছে জানো? শৰণ যি ভাগ বস্তু, এই শৰণ বস্তুভাগ আমিয়েই হওক, বেলেগ এজনেই হওক, দিব পৰা শক্তি জানো আছে? এই শক্তি কোনো ব্যক্তিৰেই নাই। কেৱল আছে হৰি চৰণত শৰণ লৈলো, এ হৰি ৰাম ৰাম, মানৱী জনম সম্ফল কৰিলো, এ হৰি ৰাম ৰাম। অভয় চৰণত শৰণ লৈলো, মানৱী জনম সম্ফল কৰিলো। কেনেকুৱা চৰণত শৰণ ল'ব লাগে বুলি কৈছে? শৰণ নিজে লোৱা বস্তু, শৰণ দিব নোৱাৰে। আৰু সেই শৰণ যিহেতু ল'বলৈ হ'লে আপুনি মই নিজে বাচিব লাগিব। কেনেকৈ বাছনি কৰিম? যিজন পুৰুষৰ ব্ৰহ্মতত্ত্ব জ্ঞান আছে, প্ৰজ্ঞাসাধক, যিজন ব্যক্তিৰ দ্বাৰা অভয় চৰণ বুলি কৈছে, য'ত শৰণ ল'লে, যাৰ আশ্ৰয় ল'লে, তাত আৰু কোনো ভয় নাথাকে। এই জগতখন তিনিটা তাপত আছে, তিনি তাপ আছে। যিহেতু আদি ভৌতিক, আদি দৈবিক, আদি আধ্যাত্মিক যিটো জ্ঞান, এইবিলাকৰ মাজত আমাৰ তিনি তাপ বুলি কৈছে। আধি ভৌতিক মানে
যিবিলাক ভূত জগত বাঘ সিংহ ঘৰিয়াল বা বিভিন্ন সাপ সপকে আদি কৰি যিখিনি জীৱ আছে হিংসুক জীৱ আছে এই সকলৰ পৰা বাচি থকাটো সেইটো এটা তাপ বুলি কৈছে আদি দৈবিক অৰ্থাৎ ৰৈ থকাৰ সময়তে বা ফৰকাল বতৰতে আমি সকলো ৰৈ আছো আৰু আকস্মিকভাৱে বতৰ বেয়া হৈ আহিলে শিল বৰষুণ উল্কাপাত গাজনি ঢেৰেকনি বজ্ৰপাত এনেধৰণে যিবিলাক ক্ষতি সাধন কৰ্ম হয় এইবিলাক কৈছে আধি দৈবিক অৰ্থাৎ দেৱতাসকলৰ দ্বাৰা হোৱা এইবিলাক তাপ এই তাপটো আমি লাভ কৰিবলগীয়া হয় আধ্যাত্মিক যেটো ঈশ্বৰ তত্ত্ববাদী ইয়াৰ পৰা বাচিবলৈও আমি এই তাপটো পাবলগীয়া হয় এই তিনি তাপ যি খণ্ডন কৰিব পাৰে যে তিনি তাপৰ পৰা উদ্ধাৰ কৰিব পাৰে সেই ব্যক্তিজনেই কৈছে প্ৰজ্ঞা সাধক ব্ৰহ্মজ্ঞানী অৰ্থাৎ ব্ৰাহ্মণ সেই ব্ৰাহ্মণজন আপুনিও হ'ব পাৰে জাতত বুলি কথা নাই যদি সেই ব্ৰাহ্মণজন আপুনিও হ'ব বিচাৰে আত্মজ্ঞানী হ'ব বিচাৰে আপোনাৰ পৰা বহুতৰ মংগল সাধন হোৱাটো নিশ্চিত আপোনাৰ দ্বাৰাই আপোনাৰ জ্ঞানৰ দ্বাৰা পিতৃ মাতৃ সঠিক ৰূপলৈ আহিব আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যতলৈ প্ৰজ্ঞা সাধক হ'ব যেহেতু সকলো জ্ঞান আপুনি সেইজনৰ পৰা লাভ কৰিব গতিকে এই সকল ব্যক্তিকে কোৱা হৈছে ব্ৰাহ্মণ কিন্তু গোসাঁই বুলিবলৈ পৃথিৱীত মাত্ৰ এজন আছে আৰু তেওঁতকৈ আৰু দ্বিতীয় নাই গতিকে বৰ্তমান সময়ছোৱাত গোসাঁইসকলে সত্ৰ মহাসত্ৰ পাতিছে আমি বেয়া পোৱা নাই ভালেই পাইছোঁ কিন্তু এনেকুৱা কিছুমান বৰ্তমান সময়ত দুৰ্নীতিগ্ৰস্ত হৈছে যাৰ বাবে এজন শিল্পীয়েও তেওঁলোকৰ ওপৰত মাত মাতিব পৰা অধিকাৰ লাভ কৰিছে বৰ্তমান সময়টো ইমান বেয়ালৈকে গৈছে আজি আপুনি যদি ঠিকে থাকে আপোনাক বেয়াকে ক'ব পৰা ব্যক্তি নোলাব যদি ঠিকে থকা নাই তেতিয়া কোৱা মানুহ আপোনাতকৈ একেবাৰে আপুনি যিজনক নিকৃষ্ট বুলি ভাবি আছে সেইজনেই আপোনাক বেয়াকে ক'বলৈ কুণ্ঠাবোধ নকৰে গতিকে আমি ভাবোঁ যে সৎ পুৰুষৰ ওচৰত সৎ গুৰুৰ ওচৰত আমি কি কৰিব লাগে শৰণীয়া হ'ব লাগে শৰণীয়া হ'ব লাগিব শৰণীয়া নহ'লে মানুহৰ জীৱনটোত বহুতো বাধা বিঘিনি আহিব কিন্তু যিসকল বৰ্তমান ব্ৰহ্মজ্ঞানী বা প্ৰজ্ঞা সাধক তেওঁলোকেও নিজে শৰণ দিব পৰা ব্যৱস্থা নাথাকে কোনোবাই যদিহে স্বীকাৰ কৰে কোনোবাই যদিহে সেইজনৰ ওচৰত আশ্ৰয় ল'ব বিচাৰে তেতিয়াহে তেওঁৰ জ্ঞানসমূহ দান কৰিব বিচাৰে শুদ্ধ যেটো বাচন অৰ্থাৎ পাত্ৰ তাতহে শুদ্ধ বস্তুৱে ঠাই লাভ কৰে অশুদ্ধ বাচনত অশুদ্ধ বস্তু থলে তাৰ পৰা কোনো লাভ নহয়
গতিকে আমি এই কথাটোকে বিচাৰিছোঁ যে সকলো গোসাঁই হিচাপে থাকি বহুতো চৰকাৰৰ পৰা টকা লাভ কৰে, বহুতো ঘৰ দুৱাৰ বনাই নিজৰ ল'ৰা ছোৱালীৰ বাবেও সাঁচে, আৰু তেওঁলোকে কিন্তু শিষ্যসকলৰ প্ৰতি অকণো নাচায়, অকণো চকু কাণ নিদিয়ে। কিন্তু আহিলে মানে তেওঁলোক যেতিয়া আহিব চহৰলৈ, তেতিয়া কিন্তু শিষ্যসকলৰ পৰা যদি কিবা নাপায়, তেওঁলোকৰ মনত বেয়া ভাৱ লাগি যোৱাটো দেখা পোৱা যায়। এইবিলাক নিতান্ত সত্য কথা। আমি এই কথাখিনি আপোনাক সবক খুব নিজৰ ভাষাৰে কৈছোঁ। ইয়াত কোনো লোভ ঠাক কৰি ক'ব বিচৰা নাই। গতিকে আপোনালোকে কমেণ্ট কৰিব, কিমান পাৰে কৰিব, জনাব। যদি এই কথাখিনি কোৱাটো কিবা ভুল হৈছে তেতিয়াও জনাব, আমি অকণো বেয়া নাপাওঁ। যিহেতু আমি বহুত দিন তেনেধৰণৰ গোসাঁইৰ লগত আছিলোঁ, তেনেধৰণে ঘূৰিছিলোঁ। মোৰ গুৰু হৈছে শৰ্মা উপাধিৰ, তেওঁৰ লগতো মই বহুত ঘূৰিলোঁ। কিন্তু তেওঁ মোৰ মনে প্ৰাণে, মোৰ হৃদয়ৰ ভাৱনাৰে তেওঁ যিখিনি জ্ঞান কথা, এইখিনি মই নত শিৰে স্বীকাৰ কৰোঁ। তেওঁ এজন ভাল প্ৰজ্ঞাসাধক ব্যক্তি। আনে যিমান বেয়া ক'লেও মই কিন্তু কেতিয়াও এই কথা স্বীকাৰ নকৰোঁ। তেওঁ মোৰ শ্ৰদ্ধাৰ, মোৰ হৃদয়ৰ ভাৱনাৰ সকলোৰে পৰিচিত লোহিত চন্দ্ৰদেৱ শৰ্মা। তেওঁলৈ মই পুনৰ সেৱা যাচিছোঁ। তেওঁক মোৰ নিজা ভাৱনাৰে মই বুজিব পাৰিছোঁ। বহু চৰ্চাৰ পিছত তেওঁলৈ পুনৰ সেৱা জনাইছোঁ। যিহেতু এজন ব্যক্তিৰ কথা বতৰা, চাল চালন যিমানেই যি নহওক, তেওঁ ভিতৰত লুকাই থকা সেই অফুৰন্ত জ্ঞান, এই জ্ঞানকহে আমি শ্ৰদ্ধা কৰিব লাগে। এই জ্ঞানৰ ভাৱনাটোক আমি সন্মান কৰিব লাগে। এই যিটো ভিতৰৰ জ্ঞানকহে গুৰু বুলি কৈছে। জ্ঞান নোহোৱাজন সন্ত মহন্ত উপাধি লিখিলেও সেইজন কেতিয়াও গুৰু হ'ব নোৱাৰে। যি স্বাৰ্থত কাম কৰে, গোসাঁই হ'লেও যি স্বাৰ্থত কাম কৰে, এইসকল ব্যক্তি কেতিয়াও গুৰু হ'ব নোৱাৰে। যিজন গুৰুৱে 2-3জন গুৰু বনাব নোৱাৰে, কাৰণ তেওঁলোকে গুৰু বনাব নিবিচাৰি নিজৰ যি স্বাৰ্থ, তাত কিবা ব্যাঘাত জন্মিব বুলি বেলেগ গুৰু নবনায়। নিজেই গুৰু হৈ শেষ হৈ যাব বিচাৰে। এইজন কেতিয়াও গুৰু হ'ব নোৱাৰে, স্বাৰ্থপৰ বুলি ক'ব পাৰি। কিন্তু গুৰু বুলিলে অমৰত্ব হ'ব লাগে, যিহেতু তেওঁৰ নামত যাতে আৰু তেনেকুৱা প্ৰজ্ঞাৱান গুৰু এই ধৰাধামত থাকি যায়, সেইটোহে ভাবিব লাগে। গতিকে গুৰু বনাব লাগে, গুৰু শিষ্যক গুৰু বনাব পাৰিব লাগে। পৰাপ যিজন ব্যক্তি, যিজন গুৰু, সেইজনেই আচল গুৰু। এতেকতে আমাকো সেইজনা গুৰুৱে নিজে আমাক পৰম আদেশ দিছে যে আমিও এই দায়িত্বভাৰ ল'ব লাগে।
গীতা ভাগৱতৰ চৰ্চাত ভকতসকলৰ মাজত আলোচনা কৰিবৰ বাবে আমাকো এৰি দিছে, আদেশ কৰিছে। সেই মৰ্মে আমি ওলাই আহিছোঁ। আপোনাসৱে আমাক প্ৰয়োজন হ'লে বিচাৰিব পাৰিব, যিহেতু আমাৰ নাম্বাৰ দিয়া থাকে, ফোন কৰিব পাৰিব। আমি এটাই কথা ভাবোঁ যে যিসকলৰ জ্ঞান আছে, ঈশ্বৰ সাধনা আছে, প্ৰজ্ঞা সাধনা আছে, সেইসকলক গুৰু মানিব লাগে। সেইসকলৰ দ্বাৰা আমাৰ কল্যাণ হ'ব। সেইকাৰণে কৈছে গুৰু বাছি ল'ব। কোনোবা এজন গুৰুৰ ৰূপ ধৰিলেই সেইজনৰ ওচৰত গুৰু লোৱাটো শুদ্ধ নহয়। যিহেতু স্বয়ং শুকদেৱে স্বীকাৰ কৰিছিলে যে নিজ জাতি বুলি গণ্য কৰা ৬০,০০০ ঋষিমুনিয়ে গণ্য কৰিছিলে যে পুনৰ বিচাৰিছিলে শুকমুনিৰ মুখেৰে ভাগৱত সাদিনীয়াকৈ শ্ৰৱণ কৰিবৰ বাবে। কিন্তু শুকমুনিয়ে কৈছিল, পিছত যেতিয়া বিচাৰি গৈছিল তেতিয়া শুকমুনিয়ে কৈছিল, মনৰ ভাৱনাতে বুজিছিলে, য'ত মই এবাৰ ভাগৱত কথা কওঁ তাত দ্বিতীয়বাৰ ভাগৱত কথা আৰু নকওঁ। কাৰণ এবাৰত যি বুজিব নোৱাৰিলে দুবাৰ তিনিবাৰত সি একো বুজিব নোৱাৰে। আৰু তাৰ বাবে সেই ঋষিসকলৰ মাজত তেওঁ কৈছিলে যে মই এনেকুৱা এজন ব্যক্তি এৰি থৈ আহিছোঁ, সেই পৰীক্ষিতক জ্ঞান কথা দিওঁতে এনেকুৱা এজন ভাগৱত স্বৰূপা ব্যক্তি মই এৰি থৈ আহিছোঁ। তেওঁ মোৰ হৃদয়ৰ ভাৱনাৰে তেওঁ প্ৰপন্ন শিষ্য মোৰ। কাৰণ সাদিন সাত ৰাতি আপোনাৰ খবৰ পৰা বহু নিলগত অকলশৰে শ্ৰৱণ কৰিছিল। মোলৈকে একাধিক ক্ৰমে চাই একেবাৰে বিনয় ভাৱনাৰে নমস্কাৰ কৰি মোলৈকে চাই সকলো ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিছিল। সেইজনে উগ্ৰ স্বভাৱ শুকমুনি, অৰ্থাৎ উগ্ৰ স্বভাৱ মানে উগ্ৰ শ্ৰৱণ। তেওঁ এবাৰ শুনাৰ পিছত দ্বিতীয়বাৰ আৰু কোনো প্ৰয়োজন নাই, এবাৰতে শেষ হৈ। গতিকে সেইজন পুৰুষ প্ৰজ্ঞাবান। কিন্তু এই ৬০,০০০ ঋষিমুনিৰ ভিতৰত ৩২,০০০ ঋষিমুনিয়ে নিজ জাতিৰ মুখেৰে ভাগৱত কথা নুশুনো বুলি ভাগ হৈ গৈছে। আৰু সেই ২৮,০০০ ঋষিমুনিয়ে কিন্তু প্ৰজ্ঞাবান ঋষিমুনি বুলি ভাগৱতত লিখিছে। আৰু সেই প্ৰজ্ঞাবান ভাগৱতৰ ঋষিমুনিসকলে উচ্চ আসন দি সেই নিজ জাতিৰ ব্যক্তিজনক বহুৱাই তেওঁৰ পৰাই নাৰায়ণ ক্ষেত্ৰত ভাগৱত কথা শ্ৰৱণ কৰিছিল। গতিকে আমি ইয়াৰ দ্বাৰাই বুজি পালো যে যাৰ জ্ঞান আছে, যি প্ৰজ্ঞা সাধক, যিজন উচিত ব্যক্তি, সেই ব্যক্তি জনাৰ মাজেদিহে এই কথা সম্ভৱ হয়। আৰু এনেকুৱা কিছুমান ব্যক্তি আছে যিবিলাক ব্যক্তিয়ে অকলশৰীয়াকৈ নিজাকৈ এনেকুৱা মহান মহান অনুষ্ঠানবিলাক পাতে। আৰু তেনে এজন ব্যক্তি আপোনাৰ খবৰ মাজত আমি ইয়াৰ পিছতে দেখুৱাম। সেইজন ব্যক্তি আমি সাক্ষাৎকাৰ লৈছিলোঁ। তেওঁৰ দ্বাৰা আমি কিছু কথা বুজিছোঁ, যিহেতু সংসাৰখনত এনেকুৱা ব্যক্তি আছে যাৰ বাবে আমি জীয়াই আছোঁ। আজিৰ ভিডিঅ'টি ইমানকে কৈ আপোনাৰ খবৰ পৰা আমি বিদায় মাগিছোঁ। লগতে আমি কৰা প্ৰশ্নৰ, অৰ্থাৎ প্ৰশ্ন নহয়, আমি আলোচনা কৰা এই বিষয়টোত আপোনালোকে আমাক কমেণ্ট কৰি জনাব। জয় শ্ৰী কৃষ্ণ।
জয় শ্ৰী নমস্কাৰ। আজি আমাৰ অতি সৌভাগ্য, যিহেতু এনে কিছুমান ব্যক্তি আমি লগ পোৱাটো বহুতেই দুৰ্লভ বুলি ক'ব লাগিব। চিলাপথাৰ খনামুখ গাঁৱৰ দীপক বৰা আৰু তেখেতৰ পৰিয়ালবৰ্গ তথা গাঁৱৰ সহযোগত এনেকুৱা এটি মধুৰ অনুষ্ঠান আয়োজন কৰিছে, যিটো মানৱ জাতিৰ বিশেষভাৱে উত্তৰণৰ এক অনুষ্ঠান বুলি ক'ব লাগিব। যিহেতু আপোনাক সকলোৱে জানে যে ভাগৱত হৈছে মানৱ জাতিৰ এক সংস্কাৰ। সেয়েহে আজি এই যিজন ব্যক্তিৰ কথা কৈছোঁ আৰু তেখেতৰ সহধৰ্মিনী আমাৰ লগতে আছে, আপোনাসবক আমি তেওঁলোকক এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ। এয়া আৰু অতিকৈ শ্ৰদ্ধাৰ আমাৰ এয়া ৰেণুকান্ত বৰাদেৱ। তেখেত ইতিমধ্যে আমি কেইবাবাৰ লগত পাইছোঁ, বহুত প্ৰজ্ঞাৱান ব্যক্তি। গতিকে তেখেতৰ দ্বাৰা আমি বহু কথা আলোচনা কৰিছিলোঁ আৰু তেখেতৰ বলতেই আমি এই দুজনা মহান ব্যক্তিক লগ পালোঁ। মই প্ৰথমতে আপোনালোকক সুধিব বিচাৰিছোঁ যে এনেকুৱা এক মহান অনুষ্ঠান আপোনালোকে কি ভাৱনাৰে, কি ভাবি, কেনেকুৱা মনৰ ভাৱনাৰে এই অনুষ্ঠানভাগ পাতিবলৈ লৈছে, অকণমান ক'ব নেকি? নমস্কাৰ। জ্ঞানদীপ অফিচিয়েলৰ সমূহ কৰ্মকৰ্তাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি বৰ সুখ অনুভৱ কৰিছোঁ যে তেখেতসকলে আহি আমাৰ এই মহান অনুষ্ঠানত সহযোগ কৰিছে। তাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। যিজন ব্যক্তিৰ গৃহত এই মহান কৰ্মভাগী ভাগৱত, অবিৰত ভাগৱত পাঠ, ব্যাখ্যা অনুষ্ঠান তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে, সেই মহান ব্যক্তিজনেই হৈছে আমাৰ এই চিলাপথাৰ খনামুখ গাঁৱৰ নিবাসী শ্ৰী দীপক বৰাদেৱ আৰু তেখেতৰ সহধৰ্মিনী ৰুণু বৰাদেৱ। তেখেতসকলে আজি বহুত দিনৰ পৰা যাতে সমাজৰ পৰা অন্যায় অবিচাৰখিনি দূৰ হওক আৰু লগতে নতুন প্ৰজন্মৰ যাতে উন্নতি হওক, সেই আশাৰে সৈতে এই মহান ভাগৱত ব্যাখ্যা আৰু পাঠনৰ কথা চিন্তা কৰি এই অঞ্চলৰ সমূহ ৰাইজৰ পূৰ্ণ সহযোগত তেখেতসকলৰ গৃহতেই এই কৰ্মভাগী আয়োজন কৰিছে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে সমাজৰ পৰা যাতে যিখিনি আখুৱা আছে, নৱপ্ৰজন্মৰ যি আজিকালি খলন দেখিবলৈ পোৱা গৈছে, তাৰ পৰা যাতে পৰিত্ৰাণৰ আশাৰে সৈতে তেখেতসকলে এই মহান কৰ্মভাগী আয়োজন কৰি সবাকে যাতে শান্তি, উন্নতি, সম্প্ৰীতিৰ তোলেৰে বান্ধ খাই থকাৰ এটা সুগম পথ দিয়াৰ প্ৰয়াস কৰিছে। জয় শ্ৰীকৃষ্ণ। তেখেতসকলে ইতিমধ্যে আপোনাসবক জনাইছে, খুব সুন্দৰকৈ জনাইছে, যিহেতু এই মানৱ শৰীৰটো মূল বুলি ক'ব পৰা কোনোজন ব্যক্তিৰ অধিকাৰ হোৱা নাই।
ভগৱান প্ৰভুৰ পঞ্চৱতী দেহাৰে এই মানৱ শৰীৰটি, আৰু এই মানৱ শৰীৰটি নিজৰ বুলি ক'ব নোৱাৰি যেতিয়া গোটেই সা সম্পত্তি নিজৰ বুলি কেনেকৈ ক'ব, সেই ধাৰণা হৃদয়ত বান্ধি লৈ একাগ্ৰ চিত্তেৰে তেওঁলোকে এই অনুষ্ঠান ভাগি সৰ্বতোপ্ৰকাৰে সকলোৰে মংগলৰ হৈ এই অনুষ্ঠান ভাগি পাতিছে। আমি তেখেতলোকলৈ শ্ৰদ্ধা ভক্তি নিবেদন জনাইছোঁ কৃষ্ণ, আৰু লগতে সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে ভৱিষ্যত জীৱনত তেওঁলোকৰ উন্নতি হয় আৰু পৰজনমত পুনৰ এনেধৰণেই মানৱ জীৱন লাভ কৰি পুনৰ এনে উচ্চাকাংক্ষী মনৰ ভাৱনালৈ ভগৱানৰ কৰ্মবিলাক কৰি যাব পাৰে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।